নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক। এফালৰ পৰা শেষ কৰি পেলোৱা হ'ব চিণ্ডিকেট ৰাজ, এইদৰে এইবাৰ ডাঙৰ মন্তব্য কৰিছে। এফালৰ পৰা শেষ কৰি পেলোৱা হ'ব চিণ্ডিকেট ৰাজ, মমতাৰ দুৰ্গত গৰ্জন এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। পশ্চিমবংগত আমি সলনি কৰি পেলাম বুলি মন্তব্য এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। চিণ্ডিকেট মুক্ত গুণ্ডামুক্ত পশ্চিমবংগ আমি নিৰ্মাণ কৰিম বুলি মন্তব্য প্ৰকাশ কৰিছে। পশ্চিমবংগৰ জনতাই আৰু ভয় নকৰিব বুলি মন্তব্য। বিজেপি চৰকাৰ আহিলে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে মন্ত্ৰী অমিত শ্বাহে। মমতা বেনাৰ্জীলৈ ভয় কৰাৰ কোনো দৰকাৰ নাই, হুংকাৰ এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ। বিজেপি শাসনলৈ আহিলেই শেষ কৰি পেলোৱা হ'ব গুণ্ডাৰাজ, এফালৰ পৰা শেষ কৰি পেলোৱা হ'ব চিণ্ডিকেট ৰাজ, মমতাৰ দুৰ্গত গৰ্জন এইবাৰ অমিত শ্বাহৰ। পশ্চিমবংগ আমি সলনি কৰি পেলাম, চিণ্ডিকেট মুক্ত গুণ্ডামুক্ত পশ্চিমবংগ আমি নিৰ্মাণ কৰিম, পশ্চিমবংগৰ জনতাই আৰু ভয় নকৰিব। লগতে আজিৰ পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি ৰঙাঘৰৰ আলহী দুই যুৱক। হয় বন্ধু বান্ধৱীসকল, ঢকুৱাখানা আৰক্ষীয়ে খেদি ধৰিলে দুই যুৱকক। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত অশ্লীল মন্তব্য কৰিছিল দুই যুৱকে। আৰক্ষীৰ জালতম মগৰ আৰু দিগন্তমালাৰ মাজনিশা ডিব্ৰুগড় ৰেলৱে ষ্টেচনৰ পৰা আটক প্ৰীতম মগৰক। অশ্লীলতাৰ চূড়ান্ত সীমা চেৰাই গৈছিল প্ৰীতম মগৰে। বৰ্তমান ঢকুৱাখানা সদৰ আৰক্ষী থানাৰ আলহী দুই অভিযুক্ত। আৰক্ষীয়ে দুজনকে এই সন্দৰ্ভত সোধা পোছা অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি ৰঙাঘৰৰ আলহী দুই যুৱক। ঢকুৱাখানা আৰক্ষীয়ে খেদি ধৰিলে দুই যুৱকক, জালত প্ৰীতম মগৰ আৰু দিগন্তমালাৰ। লগতে আজিৰ পৰৱৰ্তী খবৰ, বৰ্তমান সময়ত কপালত ফোট ল'ব নোৱাৰিব আৰক্ষীয়ে। আৰক্ষীসকলৰ বাবে আহি পৰিছে নতুন SOP। কৰ্তব্যৰত সময়ত কপালত ফোট ল'ব নোৱাৰিব আৰক্ষীয়ে। যদি ফোট লয় 1 ছেকেণ্ডৰ বাবে লগাই মুচি পেলাব লাগিব। ইউনিফৰ্মৰ সৈতে টুপি আৰু বেল্ট পিন্ধাটো বাধ্যতামূলক। ইউনিফৰ্ম পিন্ধি 10টা আঙুলিত আঙুঠি পিন্ধিব নোৱাৰিব বুলি মন্তব্য। কোনো আৰক্ষীয়ে নিজৰ ধৰ্মীয় পৰিচয় প্ৰকাশ কৰিব নোৱাৰিব। মহিলা আৰক্ষীয়ে অত্যাধিক মাত্ৰাত মেকআপ কৰিব নোৱাৰিব। সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। সোণৰ অলংকাৰ পিন্ধিব নোৱাৰিব মহিলা আৰক্ষীয়ে। আৰক্ষীয়ে ফেচবুকত ইউনিফৰ্ম পিন্ধি ফটো আপলোড কৰিব নোৱাৰিব। ছ'চিয়েল মিডিয়া চলাওঁতে নীতি নিয়ম মানিব লাগিব আৰক্ষীয়ে। নিজৰ প্ৰচাৰৰ বাবে ইউনিফৰ্ম ব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। এইবাৰ বিহাৰৰ আৰক্ষী সঞ্চালক প্ৰধান বিনয় কুমাৰৰ।